আজি চিৰাং জিলাৰ কাৰণে এটা গৌৰৱময় দিন। 65তম বড়ো সাহিত্য সভা বৰলাং গাঁৱৰ ঠেংপকাৰী খেলপথাৰত ইতিমধ্যে শুভাৰম্ভৰ কাৰ্যসূচী হৈ গৈছে। মূল তোৰণ, পেণ্ডেল আৰু অন্যান্য কিছুমান গৃহ ইতিমধ্যে উদ্বোধন কৰা হৈ গৈছে বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা। আমি আশা ৰাখিছোঁ অসমৰ বিভিন্ন অঞ্চলৰ পৰা লক্ষাধিক সাহিত্যপ্ৰেমী ৰাইজ ইয়াত উপস্থিত হ'ব। ইয়াৰ কাৰণে প্ৰশাসনে যথেষ্ট সষ্টম হৈ আছে। পুলিচ বিভাগৰ পৰা ধৰি PWD, হেল্থ সকলোকে আমি 24/7 ডিউটি লগাই দিছোঁ 3 দিনৰ কাৰণে, যাতে দূৰৰ পৰা অহা যিসকল আমাৰ অতিথি আহিব ইয়ালৈ তেওঁলোকৰ যাতে অসুবিধা নহয় তাৰ কাৰণে সকলো সষ্টম হৈ আছে। আশাবে তেওঁলোকে আমাৰ ইয়াৰ পৰাও পুলিচৰ কাৰণে বেলেগকৈ ছেপাৰেট তেওঁলোকৰ কক্ষ বনাই থোৱা আছে আৰু তাতে তেওঁলোক থাকিব। আৰু মেডিকেলৰ কাৰণেও কক্ষ বনাই থোৱা আছে। মেডিকেলৰ মানুহ আমি ডিউটি দিম আৰু ইয়াত মোটামুটি SP লগত মই ডিছকাশ্যন কৰা মতে প্ৰায় 150ৰো অধিক পুলিচ আমাৰ ইয়াত থাকিব। সকলোখিনি সষ্টম হৈ থাকিব। হয়, আজিৰ পৰা বড়ো সাহিত্য সভাৰ আৰম্ভণি হ'ল। প্ৰথম দ্বাৰ উন্মোচন কৰিলে ডক্টৰ মনেশ্বৰ ব্ৰহ্ম আৰ্টিষ্ট আছিলে, তেখেতৰ নামত আমি দুৱাৰটো মানে কৰিছোঁ, উৎসৰ্গা কৰিছোঁ। তাৰপিছত আমাৰ মেইন পেণ্ডেলটো মানে আমাৰ প্ৰাক্তন বিধায়ক পদ্মলোচন বড়ো নামত উৎসৰ্গা কৰিছোঁ। ষ্টেজটো আমাৰ সঞ্চালক লক্ষীশ্বৰ ব্ৰহ্মৰ নামত উৎসৰ্গা কৰিছোঁ। তাৰপিছত এইখন আমাৰ প্ৰাক্তন বিধায়ক গণেশ বড়োৰ নামত এই আমাৰ যিটো গেষ্ট ৰেজিষ্ট্ৰেশ্যন যিটো অফিচ আছে সেইটো আমি তেখেতৰ নামত ৰাখিছোঁ। বাকী বহুতো আছে, গতিকে মই সকলোবোৰ নকওঁ। মানে ইতিমধ্যে আমাৰ টাইমলি 9 বজাৰ পৰা আমাৰ টাইমলি মানে উন্মোচনবিলাক হৈ আছে। ইয়াৰ পিছত 11:30 বজাত আমাৰ মেইন ষ্টেজত আমাৰ চেমিনাৰ হ'ব। ইয়াতে মানে ষ্টুডেণ্টসকলক লৈ পেলাই, নৱপ্ৰজন্মক লৈ পেলাই তেওঁলোকে যাতে মটিভেশ্যনেল ভৱিষ্যত জীৱন মানে গঢ়াৰ ক্ষেত্ৰত তেওঁলোকে যাতে মানে আগভাগ ল'ব পাৰে, তেওঁলোকে মানে ইনস্পিৰেশ্যন পাব পাৰে, তাৰ কাৰণে আমি সেই প্ৰগ্ৰামটো লৈছোঁ। গতিকে আজি আমাৰ ছাত্ৰ ছাত্ৰীসকল আহি ওলাইছে। গতিকে ইয়াৰ পিছত আমাৰ 4:30 বজাত আকৌ চেমিনাৰ আছে, মানে অৰ্থনৈতিক আৰ্থ সামাজিক ব্যৱস্থাৰ ওপৰত মানে কৰিবলৈ আমাৰ এই হ'ব, চেমিনাৰটো হ'ব। গতিকে ইয়াৰ পিছত 5টা বজাত আমাৰ ডেলিগেট ছেশ্যনটো আৰম্ভ হ'ব। এই ডেলিগেট ছেশ্যনত আমাৰ টোটেল 2500 প্ৰতিনিধি থাকিব। 2500 প্ৰতিনিধি থাকিব। তাতে আমাৰ ইয়াতে মানে ৱেষ্ট বেংগল, দিল্লী, ভূটান, নেপাল, বাংলাদেশ বা উত্তৰ পূৰ্বাঞ্চলৰ যিমান মানে ৰাজ্য আছে 7 ভনীৰ ভিতৰত সকলো মানে আমাৰ ইয়াত প্ৰতিনিধি আহিব। প্ৰতিনিধিসকলে ইয়াত মানে বড়ো ভাষা সংস্কৃতি মানে কাৰণে এইটো এনলাৰ্জমেণ্ট কৰাৰ কাৰণে বা ইয়াক মানে প্ৰমোট কৰাৰ কাৰণে তেওঁলোকে ডিচিশ্যন ল'ব, চিন্তা চৰ্চা কৰিব, আলোচনা হ'ব। তাৰপিছত বড়ো ভাষা যিহেতু মানে আমাৰ এই চিডিউলত সোমাই গৈছে, যিহেতু মানে সাহিত্য একাডেমী বঁটা আমি সাহিত্যিকসকলে পাবলৈ সক্ষম হৈছোঁ। গতিকে এই ক্ষেত্ৰত আমাৰ দায়িত্ব বহুত আছে, বড়ো সাহিত্যৰ দায়িত্ব আছে। আৰু সেইকাৰণে বড়ো সাহিত্য সভাই এইবোৰ বিস্তাৰ কৰাৰ কাৰণে কেনেকৈ কি কাম কৰিব লাগিব এই সম্পৰ্কত মানে বিতংকৈ আলোচনা হ'ব। গতিকে এই সভাটো আমাৰ খুব মানে সৰ্বাংগসুন্দৰ হ'ব বুলি আমি আশা কৰি আছোঁ। আমাৰ বিজনীৰ ওচৰত থকা যিটো নেকি এটা বৰলাও গাঁও, আৰু সেইটো আমাৰ নাম দিয়া হৈছে ঠেংফাকৰি পথাৰ। ইয়াতে বড়ো সাহিত্য সভাৰ 65তম বাৰ্ষিক অধিৱেশন আজিৰ পৰা আৰম্ভ হ'ব, অৰ্থাৎ 9-10-11 2026 জানুৱাৰী। আজি আমাৰ এই ঐক্যবদ্ধতা সমিতিৰ ফালৰ পৰা যিমানখিনি এনেকৈ মুকলি কৰিব লগা আছিলে এই কাৰ্যসূচী প্ৰায় সম্পূৰ্ণ হৈ গ'ল। 1-2টা বাকী আছে, এইবিলাক হৈ যাব। আৰু আমি ঐক্যবদ্ধতা সমিতিক আমি এইটো সময়ত ধন্যবাদ দিব লাগিব যে তেওঁলোকে যেনেকুৱা মানে প্ৰচেষ্টা হাতত লৈছে, কষ্ট কৰিছে বহুত। ঘাইকৈ আমাৰ ঐক্যবদ্ধতা সমিতিৰ সন্মানীয় কমল সিং নাৰ্জাৰী, ex-MLA, ঐক্যবদ্ধতা সমিতিৰ সভাপতি, আৰু লগতে আমাৰ TCৰ সন্মানীয় EM আমাৰ বৰগোহাঁই ডাঙৰীয়া, ৱাৰ্কিং, তাৰপিছত আমাৰ শুক্লেশ্বৰ বসুমতাৰী সমিতিৰ মানে সাধাৰণ সম্পাদক। তেওঁলোকৰ প্ৰচেষ্টাত যিহেতু নেকি ঐক্যবদ্ধতা সমিতি গঠন কৰা হৈছে, সকলো চাব কমিটি যেনেকুৱা কাম কৰিছে, আজি এই সুন্দৰ এটা পৰিৱেশটো আমি দেখিবলৈ পাইছোঁ। সেইটো কাৰণে বড়ো সাহিত্য সভাৰ হৈ পোনপ্ৰথমে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰপিছত বিজনী অঞ্চলৰ অকল বড়ো মাত্ৰ নহয়, সকলো জাতি জনগোষ্ঠীক আমি বড়ো সাহিত্য সভাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে সকলোৱে ইয়াত মানে জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলোৱে সহযোগ কৰিছে, আমি এইটো গম পাইছোঁ। আৰু সেইটো কাৰণে আজি এই পৰিৱেশ, সেইটো কাৰণে ৰাইজৰ যিটো নেকি সঁহাৰি, ৰাইজে যিটো মানে সহযোগ দিছে, তাৰ কাৰণেও আমি ধন্যবাদ মানে জ্ঞাপন কৰিছোঁ। আমাৰ তাৰ আগতে আজি 11:30 বজাৰ পৰা
এটা আলোচনা চক্ৰ আছে। এই আলোচনা চক্ৰত আমাৰ যিবিলাক আমাৰ বিউৰ'ক্ৰেটছ আছে তেওঁলোকে আহিছে। আমাৰ হেমন্ত নাৰ্জাৰী ছাৰ ৰিটায়াৰ্ড IAS অফিচাৰ তেওঁ আহিছে, শৰণ নাৰ্জাৰী ডাঙৰীয়া তেওঁ আহিছে, ডক্টৰ হিমালয় বসুমতাৰী তেওঁলোকে আহিছে। তেনেকুৱা ব্যক্তি লৈ পেলাই আমি ল'ৰা ছোৱালীক বা ছাত্ৰ ছাত্ৰীক তেওঁলোকক এটা মানে মটিভেশ্যন এটা দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু ইয়াৰ বাদেও আমাৰ কবি সন্মিলন হ'ব। তাৰপিছত আকৌ এটা আলোচনা চক্ৰ আছে 6টা বজাৰ পৰা আমাৰ প্ৰথম যিটো নেকি প্ৰতিনিধি সভা, এই প্ৰতিনিধি সভা আৰম্ভ হ'ব। ইতিমধ্যে আমাৰ নেপালৰ পৰা বড়ো ভাইসকল আহি পাইছে, যাক আমি কোৱা হয় মেছে। তেওঁলোকে আহিছে। আমাৰ ৱেষ্ট বেংগলৰ পৰা আহিব প্ৰায় 50জনমান ডেলিগেটছ আহিব, দিল্লীৰ পৰা আহিব, মেঘালয়ৰ পৰা আহিব। আৰু আমি এইবাৰ বাংলাদেশৰ পৰা আশা কৰিছিল, কিন্তু তেওঁলোকে আহিব নোৱাৰিব, অলপ পৰিৱেশটো নষ্ট হ'ল তাতে। সেইটো কাৰণে মুঠ আমাৰ 2000তকৈ অধিক মানে ডেলিগেটছ আজি আমি ইয়াত বহিম আৰু সুন্দৰকৈ কিছুমান যিটো নেকি টপিক, এই টপিকৰ ওপৰত আমি আলোচনা কৰিম। কি ধৰণৰ টপিকৰ ওপৰত আলোচনা? যিবিলাক কাৰেণ্ট ইছ্যু বা আমাৰ ধৰক এতিয়া ST ইছ্যু আছে, আমি সেইটো আলোচনা কৰিম। মাটিবাৰীৰ ইছ্যু আছে, সেইটো আমি আলোচনা কৰিম। তাৰ বাদেও আমাৰ মাধ্যমৰ লগত জড়িত, আমাৰ ভাষাৰ লগত জড়িত, আমাৰ সাহিত্যৰ লগত জড়িত, এইবিলাক সকলোবিলাক আমি আলোচনা কৰিম। তাৰপিছত আমি আপোনালোকক আমি জনাম, আমি 11 তাৰিখে আমি আপোনালোকক জনাব পাৰিম যে আমি কি প্ৰস্তাৱ লৈছোঁ লোৱা নাই। বড়ো সাহিত্য বুলি ক'লে সকলোৰে বেছি এটা থাকে। কি ধৰণৰ খাদ্য সমাহাৰ নাইবা প্ৰদৰ্শনী কি ধৰণৰ ব্যৱস্থা কৰিছে আপোনালোকে? আমি জনাত অভ্যৰ্থনা সমিতি যথেষ্ট কষ্ট কৰিছে আৰু ইয়াত থলুৱা খাদ্যবিলাক বেছি গুৰুত্ব দিয়া হৈছে। আৰু তাৰ বাদেও মানে মানুহৰ মনক আকৃষ্ট কৰিব পৰা কিছুমান তেনেকুৱা মানে তেওঁলোকে মানে শ্ব' তাত দেখুওৱা হ'ব। আৰু সেইটো কাৰণে আমি আশা কৰিছোঁ আৰু আমি আহ্বান জনাম যে সকলো ৰাইজে আহক। বিজনী বৰলাগত যিটো হৈ আছে এতিয়া, আজিৰ পৰা হ'ব, এই কাৰ্যসূচীত সকলো ৰাইজে ওলাই আহক, সকলো ৰাইজে ইয়াত চাবলৈ আহক। আৰু সাহিত্যৰ লগত আমাৰ যিবিলাক আলোচনা চক্ৰ হ'ব, এই আলোচনা চক্ৰবিলাকতো ভাগ ল'ম। আৰু তাৰ বাদে আমাৰ অন্তিম দিনা অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেওঁ আহিব মুখ্য অতিথি হিচাপে। আৰু আমাৰ BTCৰ মাননীয় মুখ্য চিফ তেখেতে অপেন মিটিং, অপেন সেশ্যন তেওঁ ইনাগুৰেট কৰিব। তাৰ বাদেও আমাৰ দিল্লীৰ পৰা আলহী আহিব, গান্ধী হিন্দুস্তানী সাহিত্য সভা তেওঁ ৰমেশ ভৰদ্বাজ তেওঁ আহিব। তাৰ বাদেও আমাৰ MP সকল থাকিব আৰু আমাৰ বড়ো কছাৰী কাউন্সিলৰ চিফ মেহনেশ্বৰ বসুমতাৰী তেওঁ আহিব। আৰু আমি থুলমূলভাৱে ক'ব পাৰোঁ যে আমাৰ অভ্যৰ্থনা সমিতি আৰু বড়ো সাহিত্য সভা আমি এই 65 এনুৱেল কনফাৰেন্সটো যেনেকৈ হ'লেও মানে সুন্দৰ আৰু ভাল কৰিবলৈ আমি চেষ্টা কৰিম। বহুত ভাল লাগিছে, আনন্দিত লাগিছে। আৰু যিটো মোক মেইন গেটৰ কাৰণে মোক অপেনিঙৰ দায়িত্ব দিছিলে, অপেনিংটো কৰিলোঁ, ভাল লাগিছে। মোৰ এইটো প্ৰথম কিবা যে এনেকৈ এটা ঐতিহাসিক সাহিত্য সভাৰ মেইন গেটটো মই আজি অপেনিং কৰিব পাৰিম, মই বহুত আনন্দিত। আৰু যিটো আমাৰ 3দিনীয়া কাৰ্যসূচী 9, 10 আৰু 11, যাতে সেই 3দিনীয়া কাৰ্যসূচী যাতে যেনেকৈ আশা কৰিছোঁ তেনেকৈ যাতে ভালে ভালে পাৰ হৈ যায়, সেইটো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আমাৰ যিটো আমাৰ ৱৰ্কাৰ্ছবিলাক, কৰ্মীবিলাক যি য'ত যি দায়িত্বত আছে, যাতে সকলোৱে যাতে মনে প্ৰাণে কাম কৰিব। আৰু যিটো আমাৰ 65তম সাহিত্য সভা যিটো আমাৰ বিজনী আমাৰ আজি থেমপাক্ৰি প্লে'গ্ৰাউণ্ডত, ঐতিহাসিক এটা প্লে'গ্ৰাউণ্ড আমাৰ, ইয়াত যাতে ভালে ভালে সফল হৈ যায় সেইটো আশা ৰাখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।